প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু মোৰ দেউতা অসম আন্দোলনৰ সময়ত বহুবাৰ একেলগে জেলত আছিলে আৰু আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে এতিয়া নহয় এটো 85 পৰা আছে আৰু দুইজন মানুহে সংগ্ৰামী মানুহ আছিলে আৰু দেউতা প্ৰদীপ হাজৰিকা একেলগে বহুবাৰ জেলত আছে আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া আহিছে আমাৰ মাক শ্ৰদ্ধা নিবেদন কৰিছে মোৰ দেউতাৰ ফটোত সেৱা জনাইছে আৰু 2011 চনত প্ৰথম মানে 85 পিছত 2011 চনত মোৰ দেউতা অসম গণ পৰিষদৰ হাতীৰ সিম্বলত ইয়াত নিৰ্বাচন খেলিছিলে তাৰ পৰা এবাৰ শুনিছো প্ৰদীপ হাজৰিকা 2026ত পুনৰ হাতীৰ সিম্বলত নিৰ্বাচন খেলিব 85 পৰা শিৱসাগৰে তিনিবাৰ পাইছে হাতীৰ সিম্বল 85 2011 আৰু এবাৰ 26ত আৰু যেহেতু মই এটা অৰাজনৈতিক দলৰ সংগঠনৰ মই কৰ্মী আমি সাংগঠনিকভাৱে কোনো ৰাজনৈতিক দলৰ লগত আমি নাই কিন্তু তথাপিতো তেখেত মোৰ খুৰা হিচাপে তেখেতলৈ শুভেচ্ছা আছে আশীৰ্বাদ আছে আমি একেলগে চাহ একাপ খালো কিন্তু মোৰ লগত একো ৰাজনৈতিক কথা বতৰা পতা নাই যিখিনি বা মোৰ মাৰ লগতো পতা নাই কেৱল মাত্ৰ মাৰ আশীৰ্বাদ ললে আৰু দেউতাৰ ফটোত সেৱা জনালে সেইবাবে তেখেতক ধন্যবাদ জনাইছো যে দেউতাৰ প্ৰতি এখিনি শ্ৰদ্ধা জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ